हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करूँ आपनालोक সকলোৰে খবৰ ভাল মোৰো খবৰ ভালেই আজি মই আকৌ এটা आपनालोকৰ সন্মুখলৈ আনবক্সিংৰ ভিডিও লৈ আহিছো আনবক্সিংটো মই আজি কৰিব ওলাইছো এটা মোবাইল এই মোবাইলটো কি মোবাইল কেনেকুৱা মোবাইল হয় মই आपनालोকক দেখুৱাই আছো ভিডিওটো সম্পূৰ্ণকৈ চাব এটো এটা বঢ়িয়া মোবাইল ফাইনালি মোবাইলটো আহি গল আজি আৰু এই ভিডিওটো মই সম্পূৰ্ণ আনবক্সিংৰ ইয়াৰ সম্পূৰ্ণ তথ্য মই आपनालोকৰ আগত দেখুৱাম যদি আপোনালোকে ভিডিওটো ভাল পায় শেষলৈকে চাব তো চলো আমি আনবক্সিং আৰম্ভ কৰো মোবাইল অৰ্ডাৰ কৰাটো কৰি দিলো মোবাইল আহি পাইও গো এতে বাকসটোৰ ভিতৰত বা কি আছে তে বহুতে কয় হেনো এনেকা বাকসৰ ভিতৰত ইটাৰ টুকুৰা আছে আজিলৈকে বাৰু তেনেকে মোৰ অহা নাই বহুতো মোবাইল অৰ্ডাৰ দিছো তো চলো খুলি চাও বাকসটো ঠিকই ওলাইছে বাকসটো আপুনি দেখা পাইছে নে Vivo T1 5G অৰ্থাৎ এটো এটা 5G মোবাইল So 5G মোবাইল তো লৈছে উলা না কিয় নিমান সেপেটা লাগি আছে সো ফাইনালি উলাই গল বক্স তো সক কালাৰ তো আপোনালোকে বক্সৰ যেটো কালাৰ ডিজাইন যেটো দিছে মানে সুপাৰ ডিজাইন বাৰু এই সিল পেক তো মই খুলি দিছো তে সক মই উলিয়াই দিছো এফালৰ পৰা মোবাইল তো ও খুল যা সিম খুল যা এটো বাকস কি আছে ইয়াত ওকে ইয়াৰ আছে মানে ইয়াৰ ওয়াৰেন্টি কাৰ্ড আৰু প্লাস কিবা কিবি ডকুমেন্টস আছে মানে কুস্তি আৰু এটা আছে এটা মোবাইল বেক কভাৰ মানে ট্ৰান্সপাৰেন্ট মানে কভাৰ এটা দিছে ধুনিয়া কভাৰ এইবিলাক আমাৰ প্ৰয়োজন নাই পিছত চাম আছে প্ৰয়োজন পিছত চাম গতিকে বৰ্তমান আমি এতিয়া চাও মোবাইলটো ওকে মোবাইলটো চোৱাৰ আগতে কি আছে চাও এটো এটা আছে টাইপ সি চাৰ্জাৰ এটো এটা এডাপ্টাৰ আছে টাইপ সি চাৰ্জাৰ with USB cable লগতে এটা আছে এটা পিন আছে গতিকে এইবোৰ আমি বৰ্তমান পিছলৈ থৈ দিছো আমি চাম এতিয়া বৰ্তমান আমাক প্ৰয়োজন মোবাইলটো গতিকে চলো মোবাইলটো আমি উলিয়াও এইটো হৈছে মোৰ 5G মোবাইল আপোনালোকে চাওক যেটো শাইনিং কালাৰ বৰ্তমান এটো মই অলপ ৰাতি আনবক্সিং কৰি আছো একাৰণে কালাৰটো এনেকুৱা হৈছে সব দুটা কেমেৰা আছে সাইডত তলত এটা এক্সট্ৰা কেমেৰা আছে মানে তিনটা কেমেৰা লগতে এটা ফ্লাশ সাউ কালাৰটো বৰ শাইনিং স্লিম দিছে এফালে আপোনাৰ এটা ওপৰত এটা সিমৰ স্লট দিছে সাইডতো সিমৰ স্লট দিছে বাকি ভলিউম আৰু এফালে লক উইথ ফিংগাৰপ্ৰিন্টটো সাইড ফিংগাৰপ্ৰিন্ট মই সাইড ফিংগাৰপ্ৰিন্টটো প্ৰিফাৰ কৰো গতিকে সাইড ফিংগাৰপ্ৰিন্টটো লৈছো মই এটো সাইড ফিংগাৰপ্ৰিন্ট আছে গতিকে ধুনিয়া আপোনাৰ স্লিম লাইট ওয়েট একচুয়ালি ফোনটো একচুয়ালি খসা কথা ক'বলৈ গলে এটো লেডিজৰ কাৰণে বৰ ধুনিয়া ফোন হয় ছোৱালী মানুহৰ কাৰণে একদম লাইট ওয়েট স্লিম বৰ ধুনিয়া ফোন হয় ছোৱালী সকলে এই ফোনটো ব্যৱহাৰ কৰি বেছি ভাল পাব কিন্তু ফোনৰ কোনো লেডিজ জেন্টস নাথাকে গতিকে চলো মই ফোনটো এবাৰ অন কৰি দিছো ফোনৰ যে লেডিজ জেন্টস নাথাকে এটো ছবি ইউজ কৰিব পাৰে মানে ভাবিয়ে কিবা ভাল লাগি গৈছে মানে আজিৰ পৰা ময়ো 5G ফোন চলাম ওয়াও তো চলো ফোনটো ইতিমধ্যে অন হৈ গৈছে চাওক এই আল্ট্ৰা গেম মোড দিয়া আছে মানে গেমিংৰ কাৰণে এটা ভাল সুবিধা যি সকলে গেমিং ইউজ কৰে হেতৰ কাৰণে ভাল আৰু বাকি আপোনালোকে চাওক 2.2 গিগাহাৰ্টছৰ স্ন্যাপড্ৰাগন 695 অক্টা কোৰ প্ৰসেসৰ দিয়া আছে উইথ 4+1GB RAM and 128GB storage capacity বাকি ফোনটো এটো মানে 5G ফোন ভাই 5G ফোন সালাম আৰু 5G ফোন তো 5G সালাম তো বঢ়িয়া মোবাইলটো ভাল লাগিছে সুপাৰ যদি আপোনালোকে পছন্দ কৰে মোবাইলটো ল'ব পাৰে Vivo T1 5G মোবাইলটো ভাল লাগিছে মোবাইলটো স্লিম বনালে কালাৰ ধুনিয়া বনালে বহুত ধুনিয়া কিন্তু অকমান আফসোস থাকি গল এটো হৈছে কি চাৰ্জাৰ এই Vivo এ চাৰ্জাৰটো আপোনালোকৰ দিলে মাত্ৰ 18 ওয়াট ফাষ্ট চাৰ্জিং বাৰে 2022 চনত 18 ওয়াট ফাষ্ট চাৰ্জিং মানুহে ইউজ কৰে নেকি বাৰু হেতু এটা অকমান মই মানে স্যাটিসফাই নহয় হেতুক লৈ পেলাই এটলিষ্ট 30 প্লাস দিব পাৰিলে হয় 33 ওয়াট হক বা কিবা তাৰ ওপৰ দিব পাৰিলে বা তাৰ তলত দিব পাৰিলে কিন্তু এটলিষ্ট এবভ 30 ওয়াট চাৰ্জিং দিব পাৰিলে হয় সো হেতুক লৈ পেলাই মই অকমান খুশ নহয় বাকি মোবাইলক লৈ পেলাই মই খুশ টাইপ সি কেবলে দিছে টাইপ সি হয় গটিকে কিন্তু মাত্ৰ 18 ওয়াট মোটামুটি চলি যাব বাকি বেক কভাৰটো বৰ ধুনিয়া ভাল লাগিছে বেক কভাৰটো তো এইখিনি আছিল তো ভিডিঅ চাই কেনে পালে আপোনালোকে জনাব ধন্যবাদ।